নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰু এটা চাকৰিৰ সম্পৰ্কীয় খবৰ লৈ আহিছোঁ। বিশেষকৈ যিসকল মহিলা মৈৰাবাৰী অঞ্চলত মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় তেখেতৰ কাৰণে এটা সুবৰ্ণ সুযোগ আহিছে। অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাৰ ইয়াতে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছে মৰিগাঁও জিলাত, আৰু ইয়াতে মুঠতে 14টা পোষ্টৰ কথা লিখা আছে। আপোনালোকে এই বিজ্ঞাপনখন চাব পাৰিব। অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত তলত উল্লেখিত অংগনবাড়ী কেন্দ্ৰসমূহৰ বিপৰীতে অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকা হিচাপে স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক মহিলা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। উল্লেখিত চৰ্তাৱলী সাপেক্ষে স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে কাৰ্যালয়ৰ পৰা যোগান ধৰা নিৰ্ধাৰিত প্ৰমাণ পত্ৰৰ যোগেদি যাৱতীয় তথ্য আৰু নথিপত্ৰ আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে এই এডভাৰটাইজমেণ্টখন যদি চায়, ইয়াতে পঢ়িব পাৰিব। খালী হৈ থকা অংগনবাড়ী কেন্দ্ৰটোৰ নাম হৈছে আঠগাঁও চাপৰি, আৰু এইটো অংগনবাড়ী কৰ্মীৰ কাৰণে বিচৰা হৈছে। আৰু ইয়াতে গাঁও পঞ্চায়ত দিয়া আছে, লহকৰ গাঁও পঞ্চায়ত। অংগনবাড়ী কৰ্মীৰ কাৰণে এটা পোষ্ট আছে, আৰু অংগনবাড়ী সহায়িকাৰ কাৰণে ইয়াতে 13টা পোষ্ট আছে। আৰু গোটেইকেইটা আপোনাৰ মৈৰাবাৰী অঞ্চলৰ মহিলাসকলৰ কাৰণে এইটো হ'ব। ইয়াতে আৰু অংগনবাড়ী যি সহায়িকা আছে তেখেতৰ যেনেকুৱা লহকৰ গায়ন গাঁও, পশ্চিম লেঙৰিবাৰী সমৰ মাষ্টৰ চুক, গাঁও পঞ্চায়ত লহকৰ লেঙৰিবাৰী, তাৰপিছত আছে লেঙৰিবাৰী বৰভেটি উলুবাৰী, দাঁতি থালবৰী, নিজডিং লাৰি পথাৰ, মৈৰাধজ, এইবিলাক গাঁও পঞ্চায়তত পোষ্টৰ কথা ইয়াতে লিখা আছে অংগনবাড়ী সহায়িকাৰ। আৰু আপোনালোকে আপোনাৰ এইটো 2 তাৰিখত জানুৱাৰীৰ 2 তাৰিখত আপোনালোকৰ সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব। আৰু আপোনালোকৰ এইটো আবেদন কৰাৰ কাৰণে আপোনালোকে অকল হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। অকল হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেই আপোনালোকে এইটো আবেদন কৰিব পাৰিব। আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্ট আছে সেই ডকুমেণ্ট দি আপোনালোকে আবেদন কৰিব। আৰু আবেদন কৰাৰ কাৰণে আপোনালোকে শিশু উন্নয়ন প্ৰকল্প বিষয়া মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্প মৈৰাবাৰী যিটো শিশু উন্নয়ন প্ৰকল্প যিটো অফিচ আছে তাতে গৈ আপোনালোকে নথিপত্ৰসমূহ জমা দি আহিব লাগিব। আৰু যিসকল অংগনবাড়ী কৰ্মীৰ কাৰণে আবেদন কৰিব তেখেতৰ ইয়াতে মাহেকীয়া 6,500 টকা চেলাৰী হিচাপে দিয়া হ'ব। আৰু অংগনবাড়ী সহায়িকাৰ কাৰণে মাহিলী 3,250 টকাকৈ দিয়া হ'ব। আৰু আপোনালোকে 23 ডিচেম্বৰৰ ভিতৰত আপোনালোকে এইটো আবেদন কৰিব লাগিব। 23 ডিচেম্বৰৰ ভিতৰত ইয়াতে লিখা আছে 23 ডিচেম্বৰ। আৰু কোন প্ৰাৰ্থীক সাক্ষাৎকাৰৰ কাৰণে মাতিব সেইটো 27 ডিচেম্বৰত যিটো অফিচ আছে এই নিৰ্দিষ্ট অফিচত নটিচ দিয়া হ'ব। যিহেতু কোন মহিলাসকলে এইটো আবেদন কৰিব নোৱাৰিব। যদি কোনোবাই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, মানসিকভাৱে যদি বিকাৰগ্ৰস্ত হৈ আছে, কোনো ধৰণৰ যদি অপৰাধজনিত গোচৰত জড়িত হৈ আছে, আৰু যিনি বিদ্যালয় বা মহাবিদ্যালয়ৰ যদি ছাত্ৰী হয় তেখেতে এইটো আবেদন কৰিব নোৱাৰিব। তাৰপিছত আবেদন পত্ৰ গঠন কৰা আৰু অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে নিৰ্বাচিত হোৱা সময় হোৱাত যদি কোনো প্ৰাৰ্থী কেন্দ্ৰ এলেকাৰ পৰা অন্য এলেকালৈ স্থানান্তৰিত হয় তেনেহ'লে তেখেতে আবেদন কৰিব নোৱাৰিব। প্ৰাৰ্থীয়ে সাক্ষাৎকাৰ উপস্থিত নাথাকে বা মূল নথিপত্ৰসমূহ যোগান ধৰিব নোৱাৰে, তাৰমানে আপোনালোকে সাক্ষাৎকাৰত উপস্থিত থাকিব লাগিব। আৰু যি প্ৰমাণ পত্ৰ বিচৰা হৈছে সেই প্ৰমাণ পত্ৰ যদি আপোনালোকে দিব নোৱাৰে তেনেহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব নোৱাৰিব। আৰু আপোনালোকে সেইটো নিৰ্দিষ্ট এলেকাৰ পৰা হ'ব লাগিব য'ত আপোনালোকৰ এই অংগনবাড়ী চেণ্টাৰটো থাকিব। এই অংগনবাড়ী চেণ্টাৰ এলেকাৰ ভিতৰত আপোনালোকৰ ঘৰটো বা আপোনালোকৰ নিবাসটো হ'ব লাগিব, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এইখিনিয়ে আছিল, এইখিনি আপোনালোকে ভালদৰে এবাৰ চাই ল'ব, তাৰপিছত আপোনালোকে আবেদন কৰিব। ইয়াতে লিখা আছে আপোনালোকে যদি 5 নম্বৰ পইণ্টটো চাই, অংগনবাড়ী সহায়িকা পদৰ বাবে নিম্নতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। অংগনবাড়ী কৰ্মীৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু সহায়িকাৰ কাৰণে আপোনালোকৰ মাধ্যমিক পাছ মেট্ৰিক পাছ হ'লেই হৈ যাব। ঠিক আছে, আপোনালোকে এবাৰ এই নটিচটো চাব, এইটো ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আৰু আপোনালোকৰ যিটো সাক্ষাৎকাৰ আছে এইটো দিনৰ 10 বজাৰ পৰা আৰম্ভ হ'ব।
তাৰ কাৰণে কোনো কেণ্ডিডেটক কোনো এডমিট কাৰ্ড দিয়া নহয়। আপোনালোকক 27 ডিচেম্বৰত আপোনালোকৰ যিটো ইয়াতে অফিচৰ কথা কৈছে তাতে আপোনালোকৰ ন'টিচ হেংগিং কৰিব। যদি এই ন'টিচত যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকে এই 2 জানুৱাৰীৰ দিনা এই যিটো অফিচ আছে মুৰাবাৰী শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ত দিনত 10 বজাত গৈ উপস্থিত হ'ব লাগিব। তো এইখিনিয়ে আছিল বন্ধুসকল। আপোনালোকে যদি ইয়াতে আপোনালোকে সময় দিব পাৰে, চাকৰি যদি কৰিব বিচাৰে তেনেহ'লে নিশ্চয় আপোনালোকে ইয়াতে আবেদন কৰিব। আৰু আপোনালোকৰ বয়স ইয়াতে নিম্নতম 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 40 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, আপোনালোকে এবাৰ ভালদৰে চাই ল'ব ন'টিফিকেশ্যনটো। আৰু এই যিটো ইয়াতে দিয়া আছে কোনটো গাঁও পঞ্চায়তৰ হ'ব লাগিব এইখিনি এবাৰ চাব। আৰু খালী হৈ থকা অংগনবাড়ী কেন্দ্ৰটোৰ নাম এনেকুৱা আছে, আপোনালোকে এবাৰ চাই ল'ব। ঠিক আছে, তো এইটোৱে আছিল আজিৰ ভিডিঅ'। তো ইমানেই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।